Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো আপোনালোকে ৰিকুৱেষ্ট কৰি থকা এটা ভিডিঅ' যিটো ভিডিঅ'ত মোক বহুতে কমেন্ট কৰি আছিল যে তেওঁলোকৰ ড্ৰাই স্কিন সেই ড্ৰাই স্কিনৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব মই এটা উপায় দিব লাগে। সেইটো উপায়কে আপোনালোকলৈ আজি লৈ আহিছো। ড্ৰাই স্কিনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই ভিডিঅ'টোত মই আপোনালোকক কেইটামান নিয়ম কম, সেই নিয়ম কেইটা আপোনালোকে পালন কৰিব লাগিব আৰু লগতে একেবাৰে শেষত মই আপোনালোকক খুব বঢ়িয়া এটা ৰিমেডিও বনাই দেখুৱাম যিটো ৰিমেডি আপোনালোকে স্কিনত লগাব লাগিব। এই নিয়ম কেইটা আপোনালোকে পালন কৰিব, সেই ৰিমেডিটো আপোনালোকে সপ্তাহত দুবাৰকৈ বা তিনিবাৰকৈ লগাব, তেতিয়া আপোনালোকৰ স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখন সফট আৰু মিহি হ'ব। গৰমৰ তাপমাত্ৰা বাঢ়ি গৈ একদম 40 ডিগ্ৰী ওপৰ পাইছে আৰু সেই গৰম বতাহে আমাৰ স্কিনৰ ৰংটো কাঢ়ি লৈ গৈছে। বহুত বেছি ঠাণ্ডাত যেনেকৈ আমাৰ স্কিনখন ড্ৰাই হৈ যায়, বহুত বেছি গৰম হ'লেও আমাৰ স্কিনখন ড্ৰাই হৈ যায়। এনেদৰে যদি আমাৰ স্কিনখন ড্ৰাই হৈ যায় তেতিয়াহ'লে আমি এই ড্ৰাইনেছটো দূৰ কৰিবৰ কাৰণে ময়শ্চাৰাইজাৰৰ সহায় লওঁ। ড্ৰাই স্কিনৰ মানুহে বহুতো অসুবিধাৰ সন্মুখীন হয় আৰু যেতিয়া স্কিনখন আমাৰ ড্ৰাই হয় তেতিয়া স্কিনখন খহটা হোৱাও দেখিবলৈ পোৱা যায়। আমাৰ স্কিনৰ ড্ৰাইনেছ সমস্যাটো দূৰ কৰিবৰ কাৰণে ময়শ্চাৰাইজাৰ কোল্ড ক্ৰীম লগোৱাৰ উপৰিও আমি ঘৰুৱা কিছুমান ৰিমেডি স্কিনত লগাইও আমাৰ স্কিনখন ভালে ৰাখিব পাৰোঁ। তে চাওঁ বলক গৰমৰ দিনত আমি কেনেকৈ স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিব পাৰোঁ আৰু ড্ৰাই স্কিনৰ সকলে কেনেকৈ স্কিনৰ যত্ন কৰি ৰাখিব লাগে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব। টিপি দিলে এটা বেল ওলাব, বেলটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'সমূহ চাবলৈ পাব। এতিয়া মই আপোনালোকক স্কিনৰ ড্ৰাইনেছ সমস্যাটো দূৰ কৰিবৰ কাৰণে কেইটামান নিয়ম কম। সেই কেইটা নিয়মৰ ভিতৰত প্ৰথম নিয়মটোৱে হৈছে আপোনালোকে পুষ্টিকৰ খাদ্য খাব লাগিব। আপোনালোকে স্কিনখনত ভাল এটা তেল লৈ মাসাজ কৰিব লাগিব। মাসাজ কৰিবলৈ হ'লে আপোনালোকে নাৰিকল তেলো ল'ব পাৰে, নহ'লে অলিভ অইলো ল'ব পাৰে। যিকোনো এটা তেল লৈ আপোনালোকে মুখত লগাই ল'ব, লগাই পেলাই আপোনালোকে মাসাজ কৰিব 3 মিনিটমান মাসাজ কৰাৰ পাছত আপোনালোকে তেনেকৈ ৰাতি শুই থাকিব। এনেদৰে আপোনালোকে স্কিনখনৰ যত্ন ল'ব পাৰে। ইয়াৰ উপৰিও আপোনালোকে ফাষ্ট ফুড নাখাব, বাহিৰৰ খাদ্য নাখাব, মছলাযুক্ত খাদ্য নাখাব, বেছি অইল নাখাব। আপোনালোকে ঘৰতে বনোৱা খাদ্য খাবলৈ চেষ্টা কৰিব, ঘৰৰ বাহিৰৰ খাদ্য বেছিকৈ নাখাব। এতিয়া মই আপোনালোকক 2 নম্বৰ নিয়মটো কৈছোঁ। স্কিনখনত আপোনালোকে সপ্তাহত দুবাৰকৈ স্ক্ৰাব কৰিব। স্ক্ৰাব কৰিলে আপোনালোকৰ স্কিনখন খহটা নহ'ব আৰু স্ক্ৰাব কৰোঁতে আপোনালোকে এটা কথা ধ্যান ৰাখিব, যিটো স্ক্ৰাবেৰে আপোনালোকে স্ক্ৰাব কৰে সেই স্ক্ৰাবটো অইল বেছ হ'ব লাগে আৰু স্ক্ৰাব কৰোঁতে আপোনালোকে যিটো মাসাজ কৰে সেই মাসাজটো আপোনালোকে লাহে মাসাজ কৰিব। স্কিনখনত বেছি প্ৰেছাৰ দি পেলাই আপোনালোকে মাসাজ নকৰিব। এতিয়া মই আপোনালোকক 3 নম্বৰ নিয়মটো কৈছোঁ। স্কিনখন হাইড্ৰেট হৈ থাকিবলৈ, স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিবৰ কাৰণে আপোনালোকে ফ্ৰেছ ফুড খাব, লগতে খুব বেছিকৈ আপোনালোকে পানী খাব। খোৱাৰ ডায়েটটোৰ ওপৰত যদি আপোনালোকে ধ্যান দিয়ে তেতিয়াহ'লে আপোনালোকৰ স্কিনখন হাইড্ৰেট হৈ থাকিব। যিমান পাৰে আপোনালোকে গৰমৰ দিনত লিকুইড বস্তুবোৰ খাব আৰু আপোনালোকে মৌচুমী যদি খাব পাৰে স্কিনৰ কাৰণে বহুত বেছি ভাল হয়, কাৰণ মৌচুমীটোত ভিটামিন চি থাকে। ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল। এতিয়া মই আপোনালোকক 4 নম্বৰ নিয়মটো কৈছোঁ। কৰবালৈ যেতিয়া আপোনালোকে ওলাই যাব তেতিয়া 15 পৰা 20 মিনিট আগত আপোনালোকে স্কিনত ছানস্ক্ৰীন লগাব। ছানস্ক্ৰীন লগোৱাৰ পাছতহে আপোনালোকে ঘৰৰ বাহিৰলৈ ওলাব। যদি ছানস্ক্ৰীন নলগাকৈ আপোনালোকে ৰ'দলৈ ওলাই যায় তেতিয়াহ'লে যিসকলৰ ড্ৰাই স্কিন আপোনালোকৰ স্কিন আৰু বেছিকৈ ড্ৰাই হ'ব আৰু যিসকলৰ ড্ৰাই স্কিন আপোনালোকে ছানস্ক্ৰীন লগাওঁতে এটা কথা ধ্যান ৰাখিব, যাতে আপোনালোকৰ যিটো ছানস্ক্ৰীন সেই ছানস্ক্ৰীনটো অইল বেছ হয়। আপোনালোকে জেল বেছ ছানস্ক্ৰীন নলগাব, অইল বেছ ছানস্ক্ৰীন লগাব। এতিয়া মই আপোনালোকক এইকেইটা নিয়ম ক'লোঁ। এই নিয়ম কেইটাৰ উপৰিও আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক বনাই দেখুৱাম, যিটো ফেচ পেক আপোনালোকে লগালে আপোনালোকৰ স্কিনখন হাইড্ৰেট হৈ থাকিব। তে চাওঁ বলক এই ফেচ পেকটো কেনেকৈ বনাব লাগে আৰু কেনেকৈ ইউজ কৰিব লাগে। এটা ফেচ পেক লগোৱাৰ আগত আপোনালোকে স্কিনখন প্ৰথমতে ফেচ ৱাছ কৰি ল'ব, তাৰপিছত ক্লিন কৰি ল'ব। ক্লিন কৰি লোৱাৰ পাছতহে আপোনালোকে ফেচ পেকটো লগাব। ক্লিন কৰিবলৈ কেনেকৈ ক্লিন কৰিব লাগে চাওঁ বলক। এই ক্লিনজাৰটো বনাবৰ কাৰণে মই প্ৰথমেই লৈছোঁ এয়া কেঁচা গাখীৰ। আপোনালোকেও কেঁচা গাখীৰ ল'ব। কেঁচা গাখীৰটো মই 1 চামুচৰ জোখাৰে ল'লোঁ। ইয়াৰ পাছত লৈছোঁ এয়া মৌ লাগিব মোক আধা চামুচ। এয়া মই গাখীৰতে মৌ আধা চামুচ দি ল'লোঁ। দি লোৱাৰ পাছত 2টা বস্তু এয়া ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত মই আনিছোঁ এটুকুৰা কটন। এই কটন টুকুৰা মই এতিয়া এয়া গাখীৰতে ভালকৈ তিয়াই লৈছোঁ। দেখিছেনে? এনেকৈ আপোনালোকে তিয়াই ল'ব।
এতিয়া মই এইটো এটা ভাল ক্লিনজাৰ বনাই ললো এই ক্লিনজাৰটো এতিয়া মই কেনেকৈ ব্যৱহাৰ কৰো আপোনালোকক দেখুৱাম প্ৰথমতে আপোনালোকে এই ক্লিনজাৰটো এনেকৈ মুখত ঘহি লব কটন টুকুৰাই ঘহিলৈ আপোনালোকে 2 মিনিট এনেকৈ সাৰ্কুল মোচনত কটন টুকুৰাই স্কিনখন মাসাজ কৰিব এনেকৈ মাসাজ কৰিলে স্কিনত লাগি থকা যিবোৰ ধুলি বালি লেতেৰা পলিউশন হেবোৰ স্কিনৰ একদম ভিতৰৰ পৰা সাফা হৈ আহিব যেতিয়া স্কিনখন ডিপ ক্লিন হ'ব তেতিয়া আপোনালোকে এটা ফেস প্যাক লগালে স্কিনত ভাল ৰিজাল্ট পাব এই ক্লিনজাৰটো বনাওতে মই মৌ ব্যৱহাৰ কৰিছো গাখীৰৰ লগত কাৰণ যি সকলৰ ড্ৰাই স্কিন তেওঁলোকৰ স্কিনখন হাইড্ৰেট হৈ থাকিব তেতিয়া মই আমাৰ স্কিনখন হাইড্ৰেট হোৱাত সহায় কৰে সেইকাৰণে মই এই গাখীৰৰ লগত মৌ মিলাইছো হৈ গল 2 মিনিট মাসাজ কৰি 2 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে ফেসখন আকৌ এবাৰ ঠাণ্ডা পানীৰে ধুই লব ধুই লোৱাৰ পাছত আপোনালোকে ফেস প্যাকটো লগাব লাগিব এতিয়া মই মুখখন ধুই আহি আপোনালোকক ফেস প্যাকটো বনাই পেলাই মুখত লগাই দেখুৱাম এতিয়া মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত আপোনালোকক এতিয়া ফেস প্যাকটো বনাই দেখুৱাম এই ফেস প্যাকটো বনাবৰ কাৰণে প্ৰথমেই লৈছো মই এয়া কস্তুৰী হালধি আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়া হলে আপোনালোকে নৰমাল যেটো আমি পাকঘৰত খাবলৈ ব্যৱহাৰ কৰো সেইটো হালধি লব কস্তুৰী হালধি মই অকনমান ললো আৰু ইয়াৰ লগতে এতিয়া দেখিছেনে মই এচামুচৰ জুখাৰে এয়া মৌ লৈ লৈছো মৌটো আমাৰ স্কিনখন হাইড্ৰেট কৰিবলৈ সহায় কৰে ইয়াৰ পাছত মই আনিছো এটো নাৰিকল তেল দি লৈছো মই এয়া 6-7 টোপাল মান তাৰ পাছত মই আনিছো এয়া দৈ লাগিব 1.5 চামুচ মই 1.5 চামুচৰ জুখাৰে দৈ দি লৈছো তাৰ পাছত মই গুটেই কেইটা বস্তু এয়া ভালকৈ মিক্স কৰি লৈছো মিক্স কৰোতে অকমান সময় লাগে মই এটো খুব ভালকৈ মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত এটো বনি গল খুব ভাল এটা ড্ৰাই স্কিনত লগোৱা ফেস প্যাক এটো কেনেকৈ লগাব লাগে দেখুৱাই আছো ফেস প্যাকটো তৈয়াৰ হৈ গল ফেস প্যাকটো তৈয়াৰ হৈ যোৱাৰ পাছত এতিয়া আপোনালোকে এটো ধুনিয়াকৈ লগাব লগাই লোৱাৰ পাছত আপোনালোকে সৰু সৰু সাৰ্কুল মোচনত 2 বা 3 মিনিট এনেকৈ মাসাজ কৰি দিব এনেকৈ মাসাজ কৰিলে আপোনালোকৰ স্কিনখন মিহি আৰু সফট হ'ব লগতে আপোনালোকৰ স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব হৈ গল মাসাজ কৰি হৈ যোৱাৰ পাছত এতিয়া মই ফেস প্যাকটো যিকন বাকি আছে আকৌ এবাৰ মুখত লগাই দিছো হৈ গল লগাই হৈ যোৱাৰ পাছত এতিয়া মই মুখখনত এই ফেস প্যাকটো লগাই 20 মিনিট ৰাখিম আপোনালোকে যি সকলৰ ড্ৰাই স্কিন আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে ঘৰত যেটো ময়শ্চাৰাইজাৰ লগাব আৰু যদি ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় তেতিয়া হলে আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ ওলোৱা 20 মিনিট আগত সানস্ক্ৰিন লগাকৈ নাথাকিব আজিৰ এই ভিডিওটো ইমানে আছিল ভিডিওটো চাই নিশ্চয় আপোনালোকে ভাল পাইছে আৰু এই ভিডিওটোৰ পৰা অকমান হলে উপকৃত হ'ম বুলি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউস ৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে বা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো